লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰবগৰু। উক্ত মন্ত্ৰফাঁকি আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি উচ্চাৰিত হোৱা আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ইয়াৰ ব্যতিক্ৰম নহয় মৰাণতো। নমস্কাৰ, মই সঞ্জীৱ বৰা। প্ৰথমতে আপোনাৰ জৰিয়তে NK-TVৰ প্ৰতিজন শুভাকাংক্ষীলৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ মৰাণৰ সমীপৰ খোৱাঙত। আৰু খোৱাঙতো দেখিবলৈ পোৱা গৈছে চহা জীৱনৰ যিসকল কৃষক আছে বা তেওঁলোকে তেওঁলোকে পূৰ্বপুৰুষৰ পৰা চলাই অহা বাপতি সাহোনৰ আজি যিহেতু গৰু বিহুটো সুন্দৰকৈ তেওঁলোকে পালন কৰা পৰিলক্ষিত হৈছে। কেমেৰাত যিহেতু বেনু আছে, সামগ্ৰিক পৰিৱেশটো দেখাব। মই প্ৰথমতে দেখিছোঁ কণ মইনামণিসকল আছে, নতুন প্ৰজন্মসকল আছে, তেওঁলোকো কিছু সময় পূৰ্বতে গৰু গা ধুৱাই পিনি তেওঁলোকে পাৰত যিহেতু এই মুহূৰ্তত নদী পাৰত আছে। প্ৰথমতে সকলোকে সুধিছোঁ কেনেধৰণৰ বিহু গ'ল আৰু কি ক'বা? বিহু কেনেধৰণৰ গ'ল? বিহু ভালেই। গৰু গা ধুৱালা ইতিমধ্যে? তোমালোকে যি সময়ত দেখিছিলোঁ যি পানী ছটিয়াই বা লাও দলিয়া কৰি আছিলা, এইটো পূৰ্বতো কৰি আহিছা নে আজি অকল? পূৰ্বতে কৰি আহিছোঁ। হয়, আজিও কৰিছা? আজি কৰিছোঁ। বিহুৱে ফাকি যদি হয় বিহু বতৰ সকলোৱে সহায় কৰিম। পাছফালৰ চোতালত দুপৰীয়া নিজান ফুল গামোচা বৈছিলো বঢ়িনো তাঁতৰ পাতত সেইখনি ঐ গামোচা নিলিখিলে কপালত অহু নামোৱা ঐ ঢোলৰ মাতে বলিয়া অহু নামোৱা ঐ পেপাৰ মাতে বলিয়া হয়, ইয়াৰ পৰিৱেশ হৈছে মৰাণৰ পৰিৱেশ। আৰু আমি যিহেতু ডিমৌ নদী পাৰত আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰিয়ে যিহেতু আজি গৰু বিহু হয়, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ইয়াতো দেখিবলৈ পোৱা গ'ল বহুকেইখন গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই বৃহত্তৰ অঞ্চলটোৰ বা এই পথাৰত দি তেওঁলোকে আনি গৰু ইয়াতে নদী পাৰত গা ধুৱাইছে। আমি গাঁওবাসীৰ সৈতেও কথা পাতিম। মই আপোনাৰ কাষলৈকে আহিছোঁ। প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু কি ক'ব? আচলতে আমাৰ খোৱাং বাকলি পথাৰ এটা অঞ্চল খুব মানে এটা ভাল অঞ্চল বুলি ক'ব লাগিব আমি গৌৰৱে, যিহেতু আমাৰ যিমান ইয়াত আমাৰ জ্ঞাতিবৰ্গৰ আছে সকলো একত্ৰিত হৈ আহি আমি প্ৰতি বছৰ পৰম্পৰা নীতি অনুসৰি আমি সকলো ইয়াত আহি গৰু ধোৱা হয়। এইখন ডিমৌ নদী, ঐতিহাসিক এখন ডিমৌ নদী, আৰু এই ডিমৌ নদীখনতে আমি সকলোৱে আহি গৰু ধোৱা হয়। আৰু গৰু ধোৱাৰ পিছতেই বিশেষকৈ কণ যিসকল আমাৰ মানে ল'ৰা ছোৱালী আছে তেওঁলোকে নদীতে গা ধুৱে বা লাও বেঙেনা আমাৰ মানুহৰ মাজলৈও মৰা হয়। আৰু সেই ৰীতি নীতি অনুসৰি এতিয়াও চলি আছে আৰু পৰম্পৰাগত চলি আছিলে, বৰ্তমান চলি আছে। কিন্তু এটা ডাঙৰ কথা যে গৰুৰ সংখ্যা যথেষ্ট কমিছে, কিন্তু কমিলেও আমাৰ যিটো পৰম্পৰা অনুসৰি সেই পৰম্পৰা আমি কেতিয়াও এৰি দিয়া নাই, সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ভৱিষ্যত আমি ধৰি যাবলৈ চেষ্টা কৰিম। গৰুৰ পৰা এতিয়া যিহেতু ইতিমধ্যে ধৰি হৈছে আপোনালোকে, কেনেধৰণৰ পিছৰ পৰ্যায় কেনেধৰণৰ কি? আচলতে পিছৰ পৰ্যায়ে আমাৰ ইয়াৰ পিছতে কণী যুঁজ আৰম্ভ হ'ব। আৰু কণী যুঁজ আৰম্ভ হোৱাৰ পিছতে আমাৰ যি আজি পৰম্পৰা অনুসৰি আমাৰ বিহুৰ ধৰক যি পিঠা জা জলপান আদি কৰি এইখিনি আমাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ ঘৰৰ গৃহিণীসকলে কৰিছে। আৰু তাৰ পাছতে আমাৰ পৰম্পৰা অনুসৰি সন্ধিয়াৰ পদূলি মঠ গোহালিত আমাৰ জাক দিয়া হয়। আৰু জাক দিয়াৰ পিছতেই তাৰ এটা পৰম্পৰা নহয়, যি মানে তেওঁলোকৰ ধৰক মহ মাখিৰ পৰা আঁতৰিবৰ কাৰণে বা মহে নাখাব তেনেকুৱা এটা পৰম্পৰা আমি বা আমাৰ লোকবিশ্বাস অনুসৰি সেইটো সন্ধিয়ালৈ হ'ব। আৰু তাৰ আগতে আমাৰ এই সময়ত কণী যুঁজ আৰম্ভ হ'ব। আৰু ৰীতি নীতি অনুসৰি যাৰ ঘৰত যিদৰে পালন কৰা হয় পৰম্পৰা অনুসৰি সেইখিনি ঘৰে ঘৰে কৰিব। নিশ্চয় আহাৰো সোৱাদ ল'ব নিশ্চয়। থলুৱা খাদ্য হিচাপে আমাৰ যি পৰম্পৰা আমাৰ 100 এবিধ শাকটো সন্ধিয়ালৈ হ'ব। কিন্তু তাৰ আগত আমাৰ যিটো আমলৈ টোপ আমাৰ বিশেষকৈ এই অঞ্চলৰ এটা মানে খুব প্ৰিয় খাদ্য বুলি ক'লেও বেয়া নহয়। আমাৰ সকলোৱে প্ৰতি ঘৰতে আজিৰ দিনটোত আমলৈ টোপ হ'ব। বেতগাজ, তিতা কেৰেলা, বেঙেনা যি নহওক আৰু যিখিনি আছে সেইখিনি গোটেইখিনি আজি খোৱা হ'ব। 100 জুতি 100 শাকেৰে জুতি ল'ব। আৰু তেওঁলোকে ঘৰত ভাত খাই তথা যিসমূহ তেওঁলোকৰ কাৰ্যসূচীৰ কথা কৈছে কণী যুঁজকে সামগ্ৰী আবেলিলৈ যিহেতু গৰু গা আকৌ পুনৰ ন তৰাই যিহেতু বান্ধিব আৰু জাক দি পদূলিমুখত তেওঁলোকৰ যিসমূহ স্বাস্থ্যৰ কথা আহি পৰে বা সেই যি এটা তেওঁলোকৰ বিশ্বাস আছে, তেওঁলোকে সেই পূৰ্বপুৰুষৰ দৰে বা পূৰ্বৰ দৰে কৰিবৰ বাবেও তেওঁলোকে প্ৰয়াস কৰিব। আৰু তাৰ পিছতে গাঁও প্ৰতি ঘৰতে যি বিহু বা হুঁচৰি দল বা হয়তো গাভৰুসকলে দেখিছোঁ জেং বিহু গাবৰ বাবে সাজু হৈ যাব। হয়।